নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। আহকচোন মইনো একেবাৰে সাধাৰণকৈ কিদৰে পনীৰৰ চব্জিখন ৰান্ধোঁ তাকে আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰোঁ। এয়া দেখিছেই নহয়, প্ৰথমে কেৰাহীখনত অলপমান তেল দি লৈ তাতে পনীৰখিনিত অকণমান হালধি আৰু নিমখ সানি এইদৰে গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত তাতে যিখিনি তেল ৰখি গৈছিল তাতে এটা পিঁয়াজ, নহৰু, আদা লগতে এটা কেঁচা জলকীয়া আৰু মই এটা বিলাহীও দিওঁ, আজি পিছে বিলাহী নাই। সকলোখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈ এটা পেষ্ট বনাই ল'লোঁ। তাৰপিছত কেৰাহী এখনত তেল দিলোঁ, দি তাতে দুখিলামান তেজপাত দিলোঁ, দি এই পেষ্টটো ঢালি দিলোঁ। দি তাতে ধৰক শুকান মছলা গুড়াবোৰ যেনে হালধি, জলকীয়া গুড়া, ধনিয়া গুড়া, জালুকৰ গুড়া আদি সকলোখিনি দি ভালদৰে ভাজি ল'লোঁ। তাতে প্ৰয়োজন অনুপাতে মানে সোৱাদ অনুযায়ী নিমখো দিলোঁ। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ ভাজি যেতিয়া তাৰপৰা তেলটো বিৰিঙি ওলাব তেতিয়া তাত পনীৰখিনি ঢালি দিলোঁ আৰু অলপ সময় ভাজি তাতে অলপ গৰম পানী দি দিলোঁ উতলিবৰ বাবে। তাৰপিছত ধুনীয়াকৈ উতলাৰ পিছত তাতে কচুৰি মেথি দি মই আঞ্জাখন নমাই থলোঁ। এয়া চাওক, মোৰ খাব পৰা হৈ গ'ল। পিছে আপোনালোকে মোৰ ভিডিঅ'বিলাকত বহুত মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই।